Ana kata dah mereka. Tapi dia kalau ana siul lo. Ana siul dah hinam ratu nama dah. Tal kata dah. Kata dah. বঙাইগাঁও জিলাৰ 54 নং সোনাইকলা অংগনবাদী কেন্দ্ৰত হুলস্থুলীয়া পৰিৱেশ। অভিযোগ অনুসৰি বঙাইগাঁও জিলাৰ মানিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ অন্তৰ্গত 54 নং সোনাইকলা অংগনবাদী কেন্দ্ৰত চলি আছে বিয়াগম দুৰ্নীতি আৰু এই বিয়াগম দুৰ্নীতিৰ প্ৰতিবাদ কৰাতেই আক্ৰমণ কৰা হৈছে মাহমুদুল হাছান মাহমুদ নামৰ ব্যক্তি এজনক। অভিযোগ অনুসৰি 54 নং সোনাইকলা অংগনবাদী কেন্দ্ৰত অধ্যয়ন কৰি থকা ছাত্ৰ এজনৰ অভিভাৱক মাহমুদুল হাছান মাহমুদে কৰিছিল দুৰ্নীতিৰ প্ৰতিবাদ আৰু তেখেতৰ নিজ সন্তানৰ নাম বহিৰ পৰা ডিলিট কৰাৰ ভিডিঅ' কৰি থাকোঁতেই সোনাইকলা অংগনবাদী কেন্দ্ৰৰ কৰ্মী আঞ্জুৱাৰা বেগম, স্বামী ৰিয়াজউদ্দিন আৰু পুত্ৰ আক্তাৰ হুছেইনে আক্ৰমণ কৰিছিলে হাছান মাহমুদক আৰু তিনিওৰে আক্ৰমণত আহত হৈছিলে ছাত্ৰজনৰ অভিভাৱকজন। Tekar sini tek kata dah neke. Kaya dah benar. Tak ana kata dah neke. Tapi dia kalau ana siul lo. Ana siul video kalau ana siul lo. Kalau ana anggur ha. সাংবাদিক নিয়া তুমি তো সাংবাদিক দিয়ে ডরাও না না হ্যাঁ 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 ঠিক আছে আইন দিয়ে তো ডরাও না মামু আইন দিয়ে তো ডরাও না তাহলে আইন দেখে আইন দিয়ে ডরাও না আমি আইনের বাইরে কাম করি আইন দিয়ে ডরাও না না আইনের বাইরে কাম করি নাই বাবা ঠিক আছে। লক্ষণীয়ভাৱে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অংগনবাদী কেন্দ্ৰটোৰ কৰ্মীয়ে কয় যে সপ্তাহ ধৰি যদি কোনো ছাত্ৰ ছাত্ৰী স্কুললৈ নাহে তেতিয়াহ'লে তেওঁলোকৰ নাম কাটি দিয়া হয় পঞ্জীয়ন বহীৰ পৰা আৰু এই নিৰ্দেশ দিয়া হৈছে ছুপাৰভাইজাৰ কবিতা বাইদেউৰ দ্বাৰা। এনেকুৱা ৰুল আপোনালোকৰ যে সমাজ কল্যাণ বিভাগত আছে নেকি? এনেকুৱা ৰুল আছে নেকি যে বগাবাৰী মুচি বেলেগ নাম তাতে ইনক্লুড কৰাৰ এনেকুৱা নিয়ম আছে নেকি আপোনালোকৰ? বাইদেউৰ নাম কি? কোন বাইদেউ কৈছে? সুপারভাইজার না? সুপারভাইজারের নাম কি? আপনাদের এরিয়ার সুপারভাইজারের নাম কি? কবিতা বাইদেউ না? আপনাদের অঙ্গনবাদী সেন্টার কিমান নম্বর অঙ্গনবাদী সেন্টার? এইটো 54। আমি দেখা পাই যে ছাত্র ছাত্রীবিলাকক টেবুল চেয়ারের ব্যবস্থা করার আইডিয়া নাই নেকি আপনাদের? আপনার সেন্টারত এনরোলমেন্ট কিমান আছে? তাৰ মানে মই যোৱা পৰহি মই আহিলো স্কুলত কিবা কিবি আহিছে চৰকাৰৰ পৰা মই এইটো সুধিবলৈ ইয়াত আহিলো আহাৰ পিছত কয় যে তোমাৰ ল'ৰা একো নাপায় তোমাৰ ল'ৰা 10 দিন হ'ল স্কুলত অহা নাই তো মই আকৌ ক'লো যে স্কুলত মই আহিব দিয়া নাই তাৰমানে অতিমাত্ৰা গৰম দিছে গৰম সহ্য কৰিব নোৱাৰে সৰু ল'ৰা সেইকাৰণে মই আহিব দিয়া নাই যদি কিবা কিবি পায় তেনেহ'লে দি দিয়ক কি কয় যে নাই তোমাৰ ল'ৰাৰ নামটো কাটি দিছো দিয়া নহ'ব তো মই আকৌ ক'লো নামটো যদি কাটি দিছে তেনেহ'লে মোক খাতাটো দেখাই দিয়ক হাজিৰা বহীটো কি নেদেখায় বোলে মই বহি নেদেখাওঁ মোবাইলৰ পৰা কাটি দিছোঁ বোলে মোবাইলৰ পৰা কাটি দিছে ঠিক আছে তেনেহ'লে মোক বহীটো দেখুৱাই দিয়ক হাজিৰা বহীটো দেখুৱালে বাছ মোৰ হৈ গ'ল মোৰ কোনো আপত্তি নাই কি নেদেখে মোৰ পৰা মোবাইল কাঢ়ি লয় মোক মাৰিব আহে লাষ্টত সেই ল'ৰা এটা ফোন কৰি আনিলে গুণ্ডা নিচিনা সি আহি মোক মাৰিলে মাথাত ঘুচি এটা মাৰি দিলে মোৰ ভিডিঅ'বিলাক আছে চব মোবাইলত আছে মই ভিডিঅ' কৰি ৰাখিছোঁ মোবাইলটো মোৰ হাতৰ পৰা কাঢ়ি লৈ দলিয়াই পেলাই দিলে আকৌ সেই মানুহটো আহিলে মই ক'লো যে মই এই ভিডিঅ'টো সাংবাদিকৰ আগত দিম সি ক'লে মই সাংবাদিককো ভয় নাখাওঁ মই চৰকাৰকো ভয় নাখাওঁ হ্যাঁ আকৌ সি কৈ আছে চৰকাৰৰ ৰুল হিচাপে 3 মাহ মানে 3 মাহ যদি এটা ছাত্ৰ স্কুলত নাহে 3 মাহ পিছত হেডমাষ্টাৰজনে ঘৰত যাই মানে জাননী দি আহিব লাগে ইহঁতে জাননী চাননী একো দিয়া নাই 10 দিন মোৰ ল'ৰাটো স্কুলত নাহাৰ কাৰণে ইহঁতে নামটো কাটি দিয়াৰ কথা কৈ আছে তাৰপিছত মই মোৰ ডাঙৰ দাদা আছে ইয়াক লৈ গ'লো সিহঁতৰ ঘৰত কি কয় মই আজি হাজিৰা খাতাটো নেদেখাওঁ কালি অহাকালি দেখাম ঠিক আছে অহাকালিয়ে দেখাব তো অহাকালি মই আহিলোঁ নামৰ ওপৰত বগা মাৰিছে আচ্ছা বগা মাৰিছে ঠিকে আছে কিন্তু গোটেই শাৰীত প্ৰেজেণ্ট বুলি দিয়া আছে মোৰ বগা মাৰা নামৰ হেৰি শাৰীত প্ৰেজেণ্ট কেনেকৈ হ'ল মোৰ এইটো উচিত বিচাৰ লাগে উচিত তদন্ত কৰি আপোনালোকে উচিত বিচাৰটো কৰি দিয়ক নাই দিয়া নাই
হা চৰকাৰে যেন মোৰ এই উচিত তদন্ত কৰি উচিত বিচাৰটো যেন কৰে এয়ে মোৰ চৰকাৰৰ ওচৰত মানে আহ্বান খাতা দেখাইলে কি হলো খাতা দেখাইলে কি হইছে কি আর খাতার সব বাদ গেছে কি আর মোবাইলে গেছে কি আর মোবাইলে গেছে স্কুল কানে করে রাখলা চলে না মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট নিউজ টাইম 3